যদি এবাৰ তোমালোকে কম্পাৰ্টমেণ্টেলত মেট্ৰিক পাছ কৰিছা তেতিয়াহ'লে তোমালোকৰ কাৰণে হাই ছেকেণ্ডেৰীৰ এডমিশ্যন অপেন হৈছে। এতিয়া ভিডিঅ'টো শেষলৈকে চাই সকলোখিনি ক'ম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'জ আনি থাকোঁ। এতিয়া চোৱা, এইটো হ'ল হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ যোনটো দৰ্পণ পৰ্টেলটো সেইটো ৰিঅ'পেন হৈছে কেতিয়া 24 জুন, অৰ্থাৎ 24 জুনৰ পৰা 4 জুলাইলৈকে। 24 জুনৰ পৰা 4 জুলাই এই 10 দিনৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব। আৰু যদি নিজে এপ্লাই কৰিব নোৱাৰা মোক কণ্টেক্ট কৰিলে হ'ল। এইটো হ'ল মোৰ ফোন নম্বৰ। ইয়াৰ পিছত আহি গ'ল মেক্সিমাম তোমালোকে কেইখন ইনষ্টিটিউটত এপ্লাই কৰিব পাৰিবা এজন ষ্টুডেণ্টে। 5টা ইনষ্টিটিউটত, মানে 5খন কলেজত বা 5খন স্কুলত তোমালোকে এপ্লাই কৰিব পাৰিবা হাই ছেকেণ্ডেৰীৰ কাৰণে। আৰু ইয়াত দি আছে এলিজিবিলিটি কি, ষ্টুডেণ্ট হু হেভ পাছ দ্য SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2026 conducted by ASSGB, student who passed the main SSLC exam 2026 from ASSGB or any other recognized state or national board were eligible in the earlier round. এতিয়া আছে যে কোনে কোনে পাছ এয়া কৰিব পাৰিব, যোনে যোনে মানে SSLC কম্পাৰ্টমেণ্টেল পাছ কৰিছে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছতে দিয়া আছে যে তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিবা। এইটো যদি ৰখাই থোৱা তেতিয়াহ'লে তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি থ'লে তেতিয়া চাব পাৰিবা কেনেকৈ কৰিব লাগে। কিন্তু যদি নোৱাৰা নিজে তেতিয়াহ'লে বেছি কষ্ট কৰিব নালাগে, কাৰণ অকণ ভুল হ'লে পিছত বহুত বেছি প্ৰব্লেম হৈ যায়। সেইকাৰণে তোমালোকে কোনোবা জনা ওচৰত যোৱা, নহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। এইটো মোৰ ফোন নম্বৰ, মই ধুনীয়াকৈ তোমাক এপ্লাই কৰিম। এপ্লাই কৰাৰ পিছতে তোমালোকৰ এটা কনফাৰ্মেশ্যন আহিব, যেতিয়া তোমালোকে মানে কনফাৰ্ম কৰিব পাৰিবা যে সেইটো ঠিকেই, মানে এডমিশ্যন হ'ল নে নাই। এতিয়া মেইন হ'ল তোমালোকে ডকুমেণ্টছ কি কি লাগিব। এতিয়া চোৱা, ডকুমেণ্টছ তোমালোকৰ লাগিব SSLC কম্পাৰ্টমেণ্টেল এডমিট কাৰ্ডখনৰ মাৰ্কশ্বিটখন, তাৰ লগতে SSLCৰ পাছ চাৰ্টিফিকেটখন লাগিব যদি ইছ্যু হ'ল তেতিয়াহ'লে, আৰু স্কুল লিভিং চাৰ্টিফিকেট বা ট্ৰেন্সফাৰ চাৰ্টিফিকেট। তাৰপিছতে আহি গ'ল ৰিচেণ্ট ফটোগ্ৰাফ এখন লাগিব, কাষ্ট চাৰ্টিফিকেট যদি তোমালোক OBC মানে MOBC ST SC হয় তেতিয়াহ'লে, আৰু তোমালোকৰ বিকলাংগৰ যদি হয় কোনোবা তেতিয়াহ'লে বিকলাংগৰ চাৰ্টিফিকেট, আৰু যদি বাগানৰ কোনোবা হয় তেতিয়াহ'লে বাগানৰ যোনটো TGL বুলি কয়, টি গাৰ্ডেন লেবাৰ, তাৰ যদি হয় তাৰ চাৰ্টিফিকেট, আৰু আধাৰ কাৰ্ডখন লাগিব। আৰু তোমালোকে যদি কিবা হেল্পলাইন লাগে বুলি হেল্প লাগে বুলি ভাবিছে, এইটো হ'ল তেওঁলোকৰ হেল্পলাইন পৰ্টেলৰ নম্বৰটো দৰ্পণৰ, তেতিয়াহ'লে ইয়াত কণ্টেক্ট কৰিব পাৰা, নহ'লে এইটো যোনটো ইমেইল ID দিয়া আছে তাতো কণ্টেক্ট কৰিব পাৰা। ইয়াৰ পিছত আহি গ'ল নটিফিকেশ্যন কেতিয়া আহিছে, 23 জুনত। এপ্লাই ডেট ষ্টাৰ্ট হৈছে 24 জুন আৰু শেষ হ'ব 4 জুলাই। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই, বৰ বেছি দীঘল নকৰোঁ। তোমালোকৰ সোনকালে গৈ পেলাই এপ্লাই কৰি লোৱা, কাৰণ পিছত হয়তো চাৰ্ভাৰ প্ৰব্লেমো হ'ব পাৰে, সেইকাৰণে সোনকালে এপ্লাই কৰি লোৱা। তেতিয়া ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিবা। যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি লোৱা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু মই নেপাতি শইকীয়া, চাইনিং অফ।